লাহৰীঘাট সমষ্টি বৰবৰী জিপিৰ যিবিলাক মেম্বাৰ পাছ হৈছে তেখেতক আমি লগ পোৱা নাই। তেখেতক হষ্টেডিং বুলি কয়, তাত গুচি গ'ল। কথা হ'ল আমাৰ যিজন ৰফুল আমিন তেখেতৰ লগত জড়িত আছে, তেওঁৰ বহুতো অভিযোগ আছে পঞ্চায়তত। তেখেতে বহুত দুৰ্নীতিৰ অভিযোগ আছে। দ্বিতীয়তে তেখেতৰ ভায়েক, সৰু ভায়েক যোৱাকালি চাইবাৰ অপৰাধী ধৰা পৰিছে। গতিকে মই এটা আৰু চাইবাৰ আছে আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ জিকিছে, ইয়াৰ মাজতো কেইটামান চাইবাৰ অপৰাধীও আছে জড়িত হৈ। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এটা বিহেড পৰ্যন্ত কৰি আমাৰ বৰবৰী জিপিখন যে এজন ভাল মানুহৰ হাতত উঠাই দিব পাৰে। যদি তেনেকুৱা নহয়, তেতিয়া আমাৰ ৰাইজে ইয়াক কোনো উপলব্ধ কৰিব নোৱাৰিম আৰু পঞ্চায়তত আশা কৰিও আমাৰ লাভ নাই। গতিকে মই এইটো বিশেষকৈ অনুৰোধ জনাইছোঁ। এইখিনি মোৰ ক'ব লগা কথা, আৰু বেলেগ একো নাই। ৰিজাল্টৰ পিছৰ পৰাই আমি মেম্বাৰ কেইজনক পোৱা নাই বা দেখা নাই। বিভিন্ন মানুহৰ মুখত শুনি আছোঁ, তেওঁলোকে ক'ৰবাত বাহিৰত গৈছে, দূৰত গৈছে, একেলগে গোট খাই তেওঁলোকে গোট গৈছে। আৰু তেওঁলোকক প্ৰেচিডেণ্ট হ'বলৈ বিভিন্ন ধৰণৰ পইচা লালচ দেখুৱাইছে। মই বিশেষকৈ নাম নকওঁ, নাম গম পাবই, তদন্ত কৰিলে গম পাবই। মৰিগাঁও জিলাৰ বৰবৰী গাঁও পঞ্চায়ত, লাহৰীঘাট থানাৰ অন্তৰ্গত। এইখিনি ক'ব বিচাৰিছে। নিৰ্বাচনৰ পিছত পোৱা নাই তেওঁলোকক, বিশেষকৈ 7জন মানুহক পোৱা নাই তেনেকৈ। আৰু ক'বলৈ আছিলে ক'লোঁ, বাকীখিনি আমাৰ ৰঞ্জিত ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, তেওঁলোকে যিটো অলপ পদক্ষেপ ল'ব লাগে। আৰু লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত বৰবৰী গাঁও পঞ্চায়তৰ 5জন মেম্বাৰক লৈ পেলাই আমি বিচাৰি আছোঁ। এতিয়া শুনা পাইছোঁ লাহৰীঘাট বজাৰত যিজন দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী এজন ধৰা পৰিছে, সেইজনে তেখেতৰ ককায়েক বোলে ৰফুল আমিন বুলি নাম। ৰাইজে উত্থাপন কৰি আছে, তেখেতে লৈ পলায়ন কৰিছে। এতিয়া আমাৰ এটাই দাবী ৰাইজৰ হৈ, আমাৰ চৰকাৰৰ বিভাগীয় আমাৰ গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়ালৈ আমি এটা আহ্বান জনাইছোঁ, যাতে আমাৰ ৰাইজৰ হৈ তেখেতে এই বস্তুটো অকণমান তদন্ত কৰে। এই আমাৰ মেম্বাৰখিনিক যে 5জন মেম্বাৰক লৈ পেলাই তেখেতে ক'ত গৈছে, এতিয়া কোনোবাই কৈ আছে শ্বিলং গৈছে, কোনোবাই বেলেগ বেলেগ জেগাৰ নাম কৈ আছে। এতিয়া আমি এইখিনি বস্তুটো ৰাইজে জানিব লাগিছিলে। আমাৰ বিভাগীয় এই মন্ত্ৰী ডাঙৰীয়াই যদি আমাক জনায়, বস্তুটো ভালদৰে চালি জাৰি চাই, তেতিয়াহ'লে এইখিনি আমাৰ দাবী। আৰু নাই, আমি নিৰ্বাচনৰ এই ভোটিং যেতিয়া হৈছে, ৰিজাল্টৰ পিছদিনাখনেই সিহঁতক লৈ পেলাই পলায়ন কৰিছে। এবাৰ বেলেগ জেগাত যায়, ইটো দলত যায়, এবাৰ আৰু জেগাত যায়। সিহঁতে এনেকুৱা হেৰি কৰি আছে, উলট পালট লগাই দিছে।